গোলাঘাটৰ নামনি বহুপথাৰৰ শ্ৰী শ্ৰী বুঢ়া নামঘৰৰ 257 সংখ্যক জয়ন্তী উদযাপন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত জয়ন্তীৰ অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া বাৰে ৰহণী সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰ হ'ল সমগ্ৰ অঞ্চলটোৰ অৰ্ধশতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে নিতুমণি শইকীয়াই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আধ্যাত্মিকতাৰ বিভিন্ন দিশৰ ওপৰত বক্তৃতা আগবঢ়াই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীয়ে প্ৰতিষ্ঠা দিৱসত মই প্ৰথমবাৰৰ কাৰণে আহিলোঁ খুব ভাল লাগিল 1767 চনতে এই নামঘৰটো প্ৰতিষ্ঠা হৈছিল আজি 257 বছৰে তেওঁলোকে জন্মজয়ন্তী পালন কৰিছে মোটামুটি ৰাজেশ্বৰ সিংহৰ দিনৰে এই নামঘৰটো প্ৰতিষ্ঠা গতিকে ইয়াত যে এতিয়াও মানুহখিনিয়ে ইমান এটা বিশাল এলেকা সামৰি এই নামঘৰটোৰ লগত জড়িত কৰি মানুহখিনি একাত্ম হৈ আছে একত্ৰিত হৈ আছে সম্প্ৰীতি সমন্বয়ৰ বাণী বিলাই আছে এইটোৱে আমাৰ কাৰণে খুব ডাঙৰ কথা আৰু মই উদযাপন সমিতি উদ্যোক্তাসকলক ভূয়সী প্ৰশংসা কৰিছোঁ শলাগ লৈছোঁ তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অনবদ্য সৃষ্টিৰাজি নামঘৰৰ যিটো আচল দায়িত্বৰ কৰ্তব্য সেইটো ইয়াত পালন কৰিছে কাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ আৰু বীৰ চিন্ময় বৰুৱাই কৈছিল যে নামঘৰ অসমীয়া সংস্কৃতিৰ যাদুঘৰ আৰু মই ভাবোঁ এই নামঘৰ ভাগিও 257 বছৰীয়া এক নামঘৰ সঁচা অৰ্থতেই যাদুঘৰ এটা মিউজিয়াম গতিকে এইটো সংৰক্ষণ সংবৰ্ধন কৰি তেওঁলোকে ৰাখক অনাগত দিনত অসমৰ সংস্কৃতিৰ এক শক্তিশালী উপাদান হৈ থাকক এই নামঘৰ ভাগি